Hello everyone, Teniska Makeup Studio and Academy ফালৰ পৰা আজি পুনৰ এটা বিয়া বুকিংৰ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলো আৰু এনেদৰে একদম পুৰা ঢল পোৱাতে আমি বিয়াৰ দিনকেইটা সিজন কেইটা উঠিব লাগে আৰু বহুত কষ্ট বিশেষকৈ ঠাণ্ডা দিনকেইটা বহুত বেছি কষ্ট হয় এনেদৰে ওলাই যাব লাগে আৰু আহি থাকোতে ৰেল গেটো পৰিলে সেইদিনা আৰু ৰেল গেট পৰিলেতো জানেই কিমান টাইম ইনে গুচি যায় ৰৈ থাকিলো অলপ টাইম তাৰপিছত ৰেল গেট খোলাৰ পিছত আহি পালো আজি পিছে মোৰ ঘৰৰ পৰা বৰ বেছি দূৰত নাছিলে দেৰগাঁৱৰ লাভভঙা বুলি কয় দেৰগাঁৱৰ পৰা আহি থাকোতে গোলাঘাটৰ ৰাস্তাত লাভভঙা পাইছে এভৰিৱান গুড মৰ্নিং এয়া আজি মোৰ ব্ৰাইড দেৰগাঁৱৰ লাভভঙাৰ হয় আজি লুকটো কেনেকুৱা লাগিব আজি অকমান ভিকেপি চাইছে আজি ৰিসেপশন এয়া আইছটো হেভি লাগিব বাকি কালিৰ লুকটো কেনেকুৱা পালা অকমান কৰিলে বহুত ভাল লাগিছে যিমান আহিছে সবে কৈছে আৰু ভাল লাগিছে মানে মেকআপ নিচিনা ধৰিব পৰা নাই আৰু একদম ৰিয়েল লাগিছে নিউডত তাই কালি বিচাৰিছিলে আৰু কালি ভাল পাইছে আহাৰ লগে লগে মোক কৈছে ভাল লাগে দিয়কচোন এনেদৰে কামখিনি কৰি যোৱাৰ পিছত ক্লায়েণ্টে যেতিয়া ছেটিছফাই হয় ফাইনেল লুকটো আপোনালোকক দিয়ে এনেদৰে ড্ৰেছ আৰু জুৱেলাৰীখিনি তেওঁ ৰেডি কৰি থৈছিলে আৰু ৰিচেপশ্যনৰ কালাৰটো গম পাইছে চাগে ৰেড কালাৰ আছিলে আৰু আমি ছোৱালীবিলাকে ৰিচেপশ্যন বুলিয়ে নহয় ৰেড কালাৰটো চবৰে ফেভৰেটে হয় চবৰে বুলি ক'লে ভুল হ'ব হয়তো কিছুমানৰ নহ'ব পাৰে কিন্তু মোৰ হয় আৰু বিয়া বুলি ক'লে ৰিচেপশ্যন ডেট ৰেডটো পিন্ধিলে শ্বুট কৰে আৰু এওঁ ৰেড কালাৰটোৱে লৈছিলে সেইদিনা পিন্ধিবলৈ আৰু আমাক কামৰ মাজতে চাহ দি গ'ল চাহ খাই ল'লো তাৰপিছত চাহ খাই আকৌ কামত লাগি গ'লো ফেচ মেকআপটো দুটামান কামে বাকী আছিলে তাৰপিছত আমি ড্ৰেছ হেয়াৰষ্টাইলটো কৰাৰ আগত ড্ৰেছটো পিন্ধাই ল'লো জুৱেলাৰীখিনি পিন্ধাই ল'লো এনেদৰে লাহে ধীৰে এনেদৰে মোৰ লগত এগৰাকী সহযোগীও যায় তেওঁৰ লগত মিলি কামসমূহ আমাৰ কৰিবলৈও সহজ হয় যিহেতু বিয়া কিছুমান টাইমো থাকে মানুহ আহি যোৱা হয় সেইবাবে অকলে কিছুমান কাম কৰিবলৈ কেতিয়াবা লৰালৰি হয় সেইবাবে লগত বা এগৰাকী মই সদায় লৈ যোৱা হয় তাৰপিছত এনেদৰে তেওঁৰ লুকটো কমপ্লিট কৰা হ'ল সেন্দুৰো দিয়া হ'ল আৰু সেন্দুৰ দিওঁতে দেখিছেনে আমি হাঁহি মই কৈ আছিলো যে মানে জমাই আছিলো যে দৰাৰ লগতে ময়ো প্ৰত্যেকজনী কইনাকে বিয়া পাতোৱা এনেদৰে গোটেই লুকটো কমপ্লিট কৰা হ'ল আৰু বৰ গহীনকে কাম কৰি থাকিও ভাল নাপাওঁ দেই মই সেইবাবে কইনাজনীৰ লগত যিমান পাৰো ফ্ৰী হ'ব চেষ্টা কৰোঁ তেতিয়া তেওঁলোকো কমফৰ্ট হয় কামটোক লৈ পিনি মানে কিবা এটা তেওঁলোকৰ নিজৰ চইচ থাকিলে ক'ব পাৰে আৰু নিজৰো কিছুমান চইচ থাকে ন কেনেকে কৰিম কি কৰিম নিজৰ বিশেষ দিনটোত আৰু এইগৰাকী কইনাকো প্ৰথমতে মই নিউড কালাৰ এটা ল'ব দিছিলো কিন্তু তেওঁ ক'লে যে তেওঁ ৰেড কালাৰটোৱে ভাল পায় মই ক্লায়েণ্টে যেনেদৰে বিচাৰে তেওঁলোকৰো নিজৰ কিছুমান চইচ থাকে ক'লোৱাৰ আগত সেইবাবে ক্লায়েণ্টে যেনেদৰে বিচাৰে তেনেদৰে মই দিবলৈ চেষ্টা কৰোঁ কাৰণ গোটেই দিনটো আনকমফৰ্টেবল লগাটো মই নিবিচাৰোঁ সেইবাবে হেয়াৰ ষ্টাইল বা লিপষ্টিক এনেকুৱা কিছুমান বস্তু মই ক্লায়েণ্টক সুধিয়ে লগাওঁ সদায় যিটো লৈ থাকে বা তেওঁক সদায় যিটো শ্বুট কৰে সেইটোৱে ল'ব বিচাৰে বাকী এনেদৰে দুটামান ভিডিঅ' ৰিলছ ফটো ক্লিক কৰি তেওঁক বাহিৰত ওলাই যাব দি ভনীয়েক দুইজনী আছিলে পাৰ্টি মেকআপ আমি পাৰ্টি মেকআপ কৰিব ষ্টাৰ্ট কৰিছিলোঁ দুইগৰাকী টুইনছ আছিলে আৰু ভনীয়েক দুজনী খুব সৰু আছিলে খুব মৰম লগা আছিলে ফাইনেল লুকটো চিম্পুলকে কৰা হৈছিলে সৰু ছোৱালী যিহেতু আৰু অপেন হেয়াৰ কৰিছিলে দুইগৰাকীয়ে কাৰ্ল কৰিছিলে আৰু কইনাগৰাকীৰ লগতে পাৰ্টি মেকআপ গীটাও কমপ্লিট কৰি আমি ঘৰলৈ উভতিলো তেন্তে আজিলৈ আহিছো আকৌ নেক্সট আহিম নতুন এটা ভিডিঅ'লৈ থেংক ইউ